প্ৰিয় বিদ্যাৰ্থী ৰূপাঞ্জলীৰ ৰেঙনি চেনেললৈ স্বাগতম জনালোঁ। এই চেনেলত কাউন্সিল আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত ইতিহাস বিষয়ক গুৰুত্ব দি অসমীয়া মাধ্যমত কিছুমান বিষয়বস্তু আলোচনা কৰিম। বিদ্যাৰ্থীসকলে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়াহ'লে মই ভাবোঁ আমাৰ আলোচনাবিলাক শুনিলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আজিৰ বিষয়টো হৈছে হিষ্ট্ৰী ডেফিনেশ্যন, অৰ্থাৎ ইতিহাস আৰু সংজ্ঞা। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ হিষ্ট্ৰী? বুৰঞ্জী অথবা ইতিহাস মানে কি? প্ৰথমে ইতিহাস শব্দটোলৈ আমি আহিছোঁ। অসমীয়াত ইতিহাস আৰু বুৰঞ্জী দুয়োটা শব্দই ইংৰাজী হিষ্ট্ৰীৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয়। গ্ৰীক শব্দ ইষ্টুৰিয়া আৰু লেটিন শব্দ হিষ্টুৰিয়াৰ পৰা ইংৰাজী হিষ্ট্ৰী শব্দটো আহিছে। ইয়াৰ অৰ্থ হৈছে যিকোনো ঘটনাৰ অনুসন্ধান, গৱেষণা, উদ্ঘাটন, প্ৰভাৱ অথবা ফলাফলৰ লিখিত বিৱৰণ। সংস্কৃতত ইতিহাস শব্দৰ অৰ্থ হৈছে ইতিহ, মানে আগৰ পৰা চলি অহা পুৰণি কথা। অস শব্দটো ইতিহাস যিহেতু ইতিহ অস, অস মানে আছে, অৰ্থাৎ আগৰে পৰা চলি অহা কথাবোৰ য'ত আছে সিয়েই ইতিহাস। টাই ভাষাত আকৌ ইতিহাসক বুৰঞ্জী বুলি কোৱা হয়। বু মানে মূৰ্খ, ৰণ মানে শিক্ষা আৰু জি মানে ভঁৰাল, অৰ্থাৎ মূৰ্খৰ শিক্ষাৰ ভঁৰাল। ইয়াতে মই এষাৰ কথা কওঁ, মূৰ্খ মানে মূঢ়তাক ইয়াত বুজোৱা নাই। মূৰ্খ হৈছে যিসকলে আগৰ কথাখিনি নাজানে। এতিয়া মই ককাৰ কথা বহুখিনি নাজানো, আইতাৰ কথা বহুখিনি নাজানো, ককা আইতাৰ উপৰি পুৰুষৰ বিষয়েও মই নাজানো, আজু ককা আজু আইতা, তেনেধৰণে পূৰ্বপুৰুষৰ বিষয়ে যিসকল অজ্ঞ সেইসকলকহে কোৱা হৈছে। ইয়াত মূৰ্খ বুলি অৱজ্ঞাসূচক শব্দ ব্যৱহাৰ কৰা হোৱা নাই। হেমকোষ অভিধানত বুৰঞ্জীক বুলঞ্জী বুলিও কোৱা হৈছে। বু মানে পুৰণি কথা, ৰঞ্জ বা লঞ্জ মানে বৰ্ণনা, তাৰমানে পুৰণি কথা বৰ্ণনা কৰা, অৰ্থাৎ পুৰণি কথাৰ বিৱৰণ বা পুৰাবৃত্ত। মন কৰিবলগীয়া বিষয়টো হৈছে অনুসন্ধান, গৱেষণা, উদ্ঘাটনৰ উপাদানৰ লগত জড়িত হৈ থকা হিষ্ট্ৰীৰ সৈতে কিন্তু ইতিহাস আৰু বুৰঞ্জীৰ অৰ্থ হুবহু একে নহয়। তথাপিও দুয়োটা শব্দকেই অসমীয়াত ব্যৱহাৰ কৰা হৈছে হিষ্ট্ৰীৰ সমাৰ্থক হিচাপে। এইখিনিতে সকলোৰে মনত নিশ্চয় এটা প্ৰশ্ন উদয় হয়। প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাদাৰ অফ হিষ্ট্ৰী? তাৰমানে ইতিহাসৰ পিতৃপুৰুষ যদি আছে তেওঁ কোন? গ্ৰীক পণ্ডিত হিৰডটাছক আমি ইতিহাসৰ পিতৃপুৰুষ বুলি কওঁ। তেওঁৰ আনুমানিক সময়টো হৈছে 480 BC to 425 BC। BC মানে খ্ৰীষ্টপূৰ্ব, অৰ্থাৎ যীশুখ্ৰীষ্ট জন্মৰ আগৰ সময়খিনি। এতিয়া 480 BC বুলি কোৱাৰ লগে লগে আজিৰ 2020 ইয়াত প্লাছ হ'ব, তাৰমানে 2500 বছৰ আগৰ পৰা সময়খিনি আমি ধৰিব লাগিব হেৰডটাছৰ জন্মৰ সময়টো। তেওঁৱে প্ৰথমে হিষ্ট্ৰী শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইতিহাস চৰ্চা আৰম্ভ কৰিছিল। অন্যান্য গ্ৰীক পণ্ডিতসকলেও থুচিডাইডিছ বুলি এজন, তেওঁৰো আনুমানিক সময়টো হৈছে 460 BC পৰা 400 BC। এইজন গ্ৰীক পণ্ডিতেও সেই সময়ত ঘটনাৰ অনুসন্ধান কৰি তথ্য পাতি সংগ্ৰহ কৰি লিখিত ফলাফল বৰ্ণনা কৰিছিল। যিকোনো এটা ঘটনাৰ প্ৰথমে অনুসন্ধান, এনকুৱাৰী মানে গৱেষণাও হয়, ৰিচাৰ্চো হয়, তাৰপিছত মেটেৰিয়েল কালেকশ্যন, তথ্য পাতি সংগ্ৰহ, তাৰমানে চ'ৰ্চ মেটেৰিয়েল এলিমেণ্ট, বুৰঞ্জীত যিখিনি দৰকাৰ হয় সেইখিনি সংগ্ৰহ কৰা হয়, তাৰপিছতেহে চালি জাৰি চাই লিখি ফলাফলটো বৰ্ণনা কৰা হয়। ইতিহাস, বুৰঞ্জী অথবা হিষ্ট্ৰী শব্দটোৰ ওপৰত নিশ্চয় সকলোৰে সম্যক জ্ঞান এটা হ'ল। এতিয়া সংজ্ঞালৈ আহিছোঁ। সংজ্ঞা অৰ্থাৎ ডেফিনিশ্যন। প্ৰতিটো বিষয়তেই গৱেষক আৰু চিন্তাবিদসকলে
বিভিন্ন ধৰণৰ সংগতি ৰাখি বিভিন্ন ধৰণৰ সংজ্ঞা প্ৰস্তুত কৰে, সংজ্ঞা আগবঢ়ায়। তেনেকৈ ইতিহাসৰো সংজ্ঞা বহুত আছে। গোটেইবিলাক সংজ্ঞাটো আমি আলোচনা কৰিব নোৱাৰোঁ। ইয়াত বুৰঞ্জীৰ ঢেৰ সংজ্ঞা আছে, প্ৰত্যেক দিনাই সংজ্ঞা ওলায়েই থাকে। ইয়াত আমি কেইটামান মাত্ৰ সংজ্ঞা আলোচনা কৰিম। গ্ৰীক পণ্ডিতসকলৰ পৰাই আৰম্ভ কৰিম। প্ৰথমে মই লৈছোঁ গ্ৰীক পণ্ডিত ডাইনিচাছৰ সংজ্ঞা। তেওঁৰ মতে ইতিহাস উদাহৰণ দি বুজোৱা দৰ্শন। দৰ্শন মানে আমি সকলোৱে জানো, দৰ্শন হৈছে মানুহৰ মানসিক চিন্তাধাৰা, এটা সভ্যতাৰ এটা চিন্তাধাৰা, য'ত আমি মানুহৰ জীৱনৰ আদৰ্শ দেখি পাওঁ। সেই তেনেকুৱা ধৰণৰ দাৰ্শনিক কথা। তাৰমানে মানৱ জীৱনৰ অভিজ্ঞতাৰ যিবিলাক সাৰমৰ্ম শিকিব পৰা যায়, সেই ইতিহাসকে আমি ইয়াত বুজি পাইছোঁ। আৰু মানৱ জীৱনৰ যদি অভিজ্ঞতাৰ সাৰমৰ্ম আমি শিকিব পাৰোঁ, তেতিয়াহ'লে বুৰঞ্জীয়ে মানুহক চহকী কৰে। অৰ্থাৎ বুৰঞ্জী যদি পঢ়া হয়, মানুহ জ্ঞানৰ ক্ষেত্ৰত ধনী হয়। 2 নম্বৰ সংজ্ঞাটো লৈছোঁ হেনৰি পিৰেনৰ মতে ইতিহাস হৈছে মানুহৰ কৰ্ম আৰু কৃতিত্বৰ অভিলেখ বা ৰেকৰ্ড। তাৰমানে মানৱ জীৱনত যদি উল্লেখনীয় কাম কৰা থাকে, সেইবিলাকো ইতিহাস হৈ পৰে। এতিয়া অসম বুৰঞ্জীত আমি লাচিত বৰফুকনক কোনোপধ্যেই এৰিব নোৱাৰোঁ। কি কাৰণে এৰিব নোৱাৰোঁ আমি সকলোৱে জানো। তেনেকৈ মণিৰাম দেৱান, কুশল কোঁৱৰ এইসকল ব্যক্তিও আছে। তাৰমানে যিসকল মানুহৰ কৰ্ম আৰু কৃতিত্বই এখন সমাজ বা এখন দেশলৈ বিশেষ ধৰণৰ বৰঙণি কঢ়িয়াই আনিব পাৰে আৰু তেওঁলোকৰ কথাবিলাক অভিলেখ হিচাপে লিখিত হৈ ৰয়, তেনেকুৱাকৈ সেই কৃতিত্বৰ অভিলেখেই হৈছে ইতিহাস। ইতিহাসবিদ এইচ কাৰৰ মতে ইতিহাস হৈছে নিৰ্ধাৰিত কৰিব পৰা কিছুমান তথ্যৰ ভঁৰাল, য'ত দলিল, লিপি এনেধৰণৰ অতীতৰ সমলবোৰ পৰ্যবেক্ষণ কৰি বৰ্তমানৰ ইতিহাসবিদে সিদ্ধান্ত আৰু ভৱিষ্যত গৱেষণাৰ পথ মুকলি কৰি ইতিহাস ৰচনা কৰে। অৰ্থাৎ হিষ্ট্ৰী ইজ এ প্ৰচেছ অফ ইণ্টাৰেকশ্যন বিটুইন দ্য হিষ্টৰিয়ান এণ্ড দি ফেক্টছ এণ্ড আনএণ্ডিং ডায়লগ বিটুইন দি পাষ্ট এণ্ড দি প্ৰেজেণ্ট। কাৰণ পাষ্ট আৰু প্ৰেজেণ্ট অৰ্থাৎ অতীত আৰু বৰ্তমানৰ লগত সংলগ্ন কৰি যিবিলাক তথ্যৰে বুৰঞ্জী লিখা হয়, সেই তথ্যৰ বুৰঞ্জীয়ে ভৱিষ্যত গৱেষণাৰ পথৰো সন্ধান দিয়ে আৰু যিবিলাক সিদ্ধান্ত দিয়া হয়, সেই সিদ্ধান্তবিলাকৰ ওপৰত পঢ়ুৱৈয়ে নিজেই আকৌ ইতিহাসৰ পথ বিচাৰি পায়। সেই কালিৰ মতে ইতিহাস মানুহৰ প্ৰগতিৰ এক বিশ্লেষণাত্মক দলিল বা মাপকাঠি। অৰ্থাৎ বুৰঞ্জীয়ে মানুহৰ সভ্যতাৰ প্ৰগতিৰ দলিল আৰু মাপকাঠি হিচাপেও কাম কৰে। ফ্ৰান্সিছ বেকনৰ মতে হিষ্ট্ৰী মেক্স মেন ৱাইজ। অৰ্থাৎ বুৰঞ্জীয়ে মানুহক জ্ঞানী কৰে। জ্ঞানী নকৰিবনো কেলে? কাৰণ অতীতৰ কথাখিনি জনা যায়, পূৰ্বপুৰুষৰ যিবিলাক অভিলেখ সেই কথাবিলাক জনা যায়, কৃতিত্ব জনা যায়। গতিকে বুৰঞ্জীয়ে মানুহক জ্ঞানী কৰি তোলে। কলিংউডৰ মতে অল হিষ্ট্ৰী দেন ইজ দ্য হিষ্ট্ৰী অফ থট, হুৱেৰ থট ইজ ইউজড ইন দ্য ৱাইডেষ্ট চেন্স এণ্ড ইনক্লুডছ অল দ্য কনচিয়াছ এক্টিভিটিজ অফ হিউমেন স্পিৰিট। অৰ্থাৎ মানুহৰ বৌদ্ধিক চিন্তা, চেতনা, মেধাশক্তিৰে তেওঁলোকৰ জীৱন ধাৰণৰ সুশৃংখল সমাজৰ সভ্যতা সংস্কৃতি উত্তৰণৰ লিপিবদ্ধ ৰূপেই হৈছে ইতিহাস বা বুৰঞ্জী। বুৰঞ্জী বা ইতিহাস লিখিবলৈ হ'লে তাৰমানে মানুহৰ যিবিলাক বৌদ্ধিক চিন্তা, চৰ্চা, উত্তৰণৰ গতি, এই সকলোবিলাক লিপিবদ্ধ হ'ব লাগিব, তেতিয়াহে বুৰঞ্জী হ'ব। জাৰ্মানীৰ ইতিহাসবিদ লিওপল্ড ভন ৰাংকে ইতিহাস চৰ্চাত নতুন মাত্ৰা প্ৰদান কৰিছিল। খ্ৰীষ্টাব্দ 1795 পৰা 1888 তেওঁৰ জীৱনৰ সময়। তেওঁ ব্যক্তিগত ডায়েৰী, চিঠিপত্ৰ, জীৱন, স্মাৰক, কূটনৈতিক টোকা, প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা, এই সকলোবোৰ মানৱীয় পৰিঘটনাকে ইতিহাসৰ প্ৰাথমিক সমল অৰ্থাৎ প্ৰাইমেৰী চ'ৰ্চ হিচাপে গ্ৰহণ কৰিছে আৰু সেই সকলোবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰি পজিটিভ থিংকিঙেৰে, পজিটিভ ধাৰাৰ ইতিহাস ৰচনাত
তেওঁ গুৰুত্ব দিছিল। সেইকাৰণে তেওঁক আধুনিক ইতিহাসৰ পিতৃ বুলিও কোৱা হয়। ৰাংকেৰ মতে ইতিহাস এক বিজ্ঞান, যদিওবা ইতিহাসত গৱেষণাগাৰ আৰু পুনৰ পৰীক্ষাৰ ব্যৱস্থা নাই, কিন্তু ইতিহাসত ব্যৱস্থা আছে সত্যৰ অনুসন্ধান আৰু সঠিক তথ্যৰ বিৱৰণ। সত্যৰ অনুসন্ধান কৰি সঠিক তথ্যৰ বিৱৰণ নিদিয়াকৈ বিশ্লেষণাত্মক পদ্ধতিৰে যদি পৰ্যালোচনা কৰি ইতিহাস চৰ্চা কৰা নহয়, তেতিয়াহ'লে ইতিহাস ৰচনা কৰা অসম্ভৱ। প্ৰিয় বিদ্যাৰ্থী, ইতিহাসৰ বিষয়ে আমি যথেষ্ট কথা জানিলোঁ। আজি ইতিহাস বা বুৰঞ্জীৰ শব্দ, হিষ্ট্ৰীৰ শব্দ, ইতিহাসৰ সংজ্ঞা, ডেফিনেশ্যন এইখিনি জনাৰ উপৰিও আমি শেষত এষাৰ কথাই ক'ব পাৰোঁ, ইতিহাস হৈছে মানৱ সভ্যতাৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ ক্ষেত্ৰত দায়বদ্ধ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, দাৰ্শনিক, কলাত্মক, বৈজ্ঞানিক, ৰাজনৈতিক, কূটনৈতিক, ধৰ্মীয় আদিৰ যুক্তিনিষ্ঠ আৰু যোগাত্মক লিখনি। অৰ্থাৎ ইতিহাস হৈছে মানৱ জীৱনৰ সকলোবোৰ দিশ সামৰি চৰ্চা কৰা এটা বিষয়। সেইকাৰণে ইতিহাস পঢ়িলে মানুহ জ্ঞানী হয়। প্ৰিয় বিদ্যাৰ্থীসকল, তোমালোক সকলোৱে কুশলে থাকা। আজি আমাৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা বিষয় লৈ আকৌ তোমালোকৰ আগত মই উপস্থিত হ'ম। আজিলৈ বিদায়, নমস্কাৰ। আজি আলোচনা কৰিলোঁ যিটো বিষয়ত বিশেষকৈ মই এইকেইখন কিতাপক সমল হিচাপে ব্যৱহাৰ কৰিছিলোঁ।